আমাৰ বৰাক ভেলীৰ কাৰণে এটা অতি আনন্দৰ দিন। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ এক্সপ্ৰেছ কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে। দুই এদিনতে কণ্ট্ৰেক্টৰসকলে আহি কামো আৰম্ভ কৰিব। ইতিমধ্যে টেণ্ডাৰ আদি কাম কমপ্লিট হৈছে। আমাৰ শিলচৰ ফ্লাইঅভাৰৰ ফাউণ্ডেশ্যন কৰিলে, তাতো কণ্ট্ৰেক্টৰ ৰেডি আছে, ইমিডিয়েটলি কাম কৰিব। আমাৰ পাথাৰকান্দিত এগ্ৰিকালচাৰ কলেজৰ কাম আৰম্ভ কৰিলে, তাকো টেণ্ডাৰ কমপ্লিট হৈছে, তাৰো কণ্ট্ৰেক্টৰে কাম লগে লগে হাতত ল'ব। আমাৰ বৰাক উপত্যকাত আমি অসম ছেক্ৰেটেৰিয়েটৰ এটা এক্সটেনশ্যন কৰাৰ আমি প্ৰতিশ্ৰুতি দিছিলোঁ বৰাক উপত্যকাৰ ৰাইজক। আজি আমাৰ আছাম ছেক্ৰেটেৰিয়েট বৰাক উপত্যকাত স্থাপন হ'ল। ইয়াত মন্ত্ৰী, প্ৰিন্সিপাল ছেক্ৰেটেৰী, চিফ ছেক্ৰেটেৰী সকলোৱে বহি কাম কৰিব পাৰিব আৰু বৰাকৰ ৰাইজে দিছপুৰত নোযোৱাকৈ ইয়াতে গোটেইবিলাক সুবিধা পাব পাৰিব। কনভেনশ্যন চেণ্টাৰ এটা শিলচৰত, চিলকুৰিত বনোৱা হৈছিল, তাকো আজি উদ্বোধন হ'ল। হাইলাকান্দিত খুব সুন্দৰ এটা আমি চাৰ্কিট হাউচ বনাইছোঁ, তাৰ আজি উদ্বোধন হ'ল। পাথাৰকান্দিত 800 মানুহ বহিব পৰা এটা অডিটৰিয়ামৰ কাম আমি আজি শিলান্যাস কৰিলোঁ। শিলচৰত এটা ফিছ মাৰ্কেট হ'ব, তাৰ কাম আৰম্ভ হ'ল। শিলচৰ মেডিকেল কলেজৰ সন্মুখৰ ৰাস্তা বহলোৱাৰ কাৰণে যিটো আমাৰ প্ৰগ্ৰেম আছিলে, তাৰো আজি ফাউণ্ডেশ্যন হ'ল আৰু শিলচৰ মেডিকেল কলেজত বাৰ্ণ ইউনিট এটাৰো আজি আমি মুকলি কৰিলোঁ। অলমষ্ট 318 crores টকা মূল্যৰ প্ৰজেক্ট শিলান্যাস বা উদ্বোধন হ'ল। মই ভাবোঁ বৰাক উপত্যকাৰ কাৰণে আজিৰ দিনটো অত্যন্ত আনন্দৰ দিন। ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 24,000 কোটি টকা আৰু এতিয়া মই প্ৰায় 350 কোটি টকা। খুব ভাল দিন, আনন্দৰ দিন। মই বৰাক উপত্যকাৰ ৰাইজক অভিনন্দন জনাইছোঁ। 18 তাৰিখে বা নতুন মুখটো থাকিবই, চবতে নতুন মুখ থাকিব। চিট বাঢ়িলেতো নতুন মুখ থাকিবই। খবৰ ৰখা নাই। ইলেকশ্যন কমিশ্যনে জানিব, মই কেনেকে ক'ম। আমি ৰেডি হৈ আছো। ভাল হ'ব, আকৌ ঠিক কৰি দিব। যেতিয়া প্লেন এষ্টিমেট আহিব, কমিটিয়ে যেতিয়া দিব। ইমান মই এটা চিটৰ গন্তি কৰি থকা নাই। ৰাইজে যিমান দিব সিমান চিট পাম। বৰাকত যিমান চিট পাব পাৰো সিমান চিট পাম। সনাতনী মানুহে যিমান জিকাব পাৰে সিমান জিকিম। Prior to the PM visit, Congressers are commenting that whenever PM comes or CM comes, they only inaugurate. They do the foundation stone laying, but no star. What is this? Eto ki hoy? So Congress should come here and see. Hailakandi jabo lage. They should see the circuit house. They should see the secretariat. They should see the convention center. AGP বৰাকত পাব 3-4টা পাব। সোনাই পাব, সাউথ কৰিমগঞ্জ পাব, আলগাপুৰ পাব, 3টাতো পাব। 3টা চিট শ্বেয়াৰিং আজি অমিত শ্বাহজি আহিছে, কালি ৰাতিপুৱা আমি ডিক্লেয়াৰ কৰি দিম। বাকি সব বিজেপি। বাকি ইয়াতে বিজেপি 10টা চিট বিজেপি, 10টা চিট বিজেপি, 3টা চিট AGP বৰাক ভেলী। 13 is covered। आप लोग से बात कर लूंगा। ठीक है, चलिए।